জিএনএম নাৰ্ছিং কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষাত কিমান নম্বৰ পালে পাছ কৰিব এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। যদি ভিডিঅ'টো স্কিপ কৰি চোৱা বা কাটি কাটি চোৱা তেতিয়াহ'লে 100% তোমালোকৰ পিছত প্ৰব্লেম হ'ব। তোমালোকে গম নাপাবা পাৰ্চেন্ট কিমান লাগিব। নটিফিকেশ্যনত বেলেগ লিখিছে তোমালোকে বুজি পাইছে বেলেগ। তো এই ভিডিঅ'টো সম্পূৰ্ণ চোৱা প্ৰথমেই কৈছো। চোৱা নোটিছত কি উল্লেখ কৰিছে যে চৰকাৰী যদি কোনোবাই ছোৱালী কেণ্ডিডেট জিএনএম নাৰ্ছিং কোৰ্ছত এডমিশ্যন ল'ব বিচাৰে তেন্তে মিনিমাম কোৱালিফাইং জেনেৰেল ইডব্লিউএছ কেটেগৰীৰ কিমান কৈছে 30 পাৰ্চেণ্টাইল। এতিয়া তোমালোকে কি ভাবিছা যে 30 নম্বৰ পালেই চাগে মই পাছ কৰিম বা কোৱালিফাই হ'ম। এইটো 30% কোৱা নাই, কৈছে কি 30 পাৰ্চেণ্টাইল। পাৰ্চেণ্টাইল বেলেগ বস্তু হয়, বুজাই দিম তোমালোকে সম্পূৰ্ণ চোৱা। SC ST OBC NCL দিব্যাংগ কেণ্ডিডেটৰ 20 পাৰ্চেণ্টাইল। এতিয়া বহুতে ভাবি আছে যে SC ST OBC NCL দিব্যাংগ কেণ্ডিডেট যদি পৰীক্ষাত 20 নম্বৰ পায় তেতিয়াহ'লে চাগে কোৱালিফাই হ'ব চৰকাৰীত ল'বলৈ, কিন্তু এইটো পাৰ্চেণ্টাইল বেলেগ বস্তু। এতিয়া তোমালোকে ভালকৈ মনোযোগ দিবা। চোৱা 30 পাৰ্চেণ্টাইল মানে 30 নম্বৰ নহয়। একচুৱেল কোৱালিফাইং মাৰ্কছ পৰীক্ষাত সকলো শিক্ষাৰ্থী কেনেদৰে পাৰফৰ্ম কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰে। চোৱা এটা উদাহৰণ দিছো, শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ জিএনএম নাৰ্ছিং কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষা 100 মাৰ্কৰ হ'ব। যদি বেছিভাগ শিক্ষাৰ্থীয়ে 50 পৰা 60 নম্বৰ পাইছে তেন্তে 30 পাৰ্চেণ্টাইল পোৱাৰ বাবে 30 বা 40 নম্বৰ লাগিব পাৰে। এইটো এটা মাত্ৰ অনুমান। চোৱা ইয়াতে কৈছে কি পাৰ্চেণ্টাইল ডাইৰেক্টলি নম্বৰৰ ওপৰত ভিত্তি নহয়, বৰঞ্চ এইটো এটা শিক্ষাৰ্থীৰ লগত আপোনাৰ তুলনামূলক স্থাক মানে ৰেংকৰ ওপৰতহে ডিপেন্ড কৰে। আৰু ইয়াতে কৈছে যে যদি পৰীক্ষা কঠিন হয় মানে টান যদি পৰীক্ষা হয় তেন্তে কম নম্বৰতে বেছি পাৰ্চেণ্টাইল আহিব পাৰে। আৰু যদি সকলোৱে বেছি নম্বৰ পায় তেন্তে বেছি নম্বৰ পালেও পাৰ্চেণ্টাইল কম হ'ব পাৰে। চোৱা যোৱা বছৰ কেনেকুৱা আছিল যে জেনেৰেল ইডব্লিউএছ এৰ কিমান কৈছিল মানে 30 পাৰ্চেণ্টাইল কৈছিল, তেতিয়াহ'লে চৰকাৰীত আছিল কিমান 29 পালে মানে কোৱালিফাই হৈছিল। মানে বেছি পোৱাজনে পাইছিল কিন্তু কোৱালিফাইং কিমান হৈছিল 30 কৈছিল। পৰীক্ষাত কিমানৰ পৰা লৈছে যে মিনিমাম যদি 29 পাইছে কেণ্ডিডেট তথাপিও মানে এলিজিবল হ'ব বুলি কৈছিল, মানে এনেকুৱা ধৰি দিছিলে। তাৰপিছত SC ST OBC কিমান আছিল 20 পাৰ্চেণ্টাইল আছিল। চোৱা নম্বৰ কিমান লৈছে 27। এতিয়া বহুতেই ভাবিব যে 20 যদি কৈছিল 20, চোৱা ইয়াতে নম্বৰ কিমান আহিছে 27 আহিছে। মানে পৰীক্ষাত 27 পাইছে যিসকলে SC ST OBC দিব্যাংগ কেণ্ডিডেট তেতিয়াহে মানে এলিজিবল হৈছিল চৰকাৰীত মিনিমাম। আৰু চোৱা প্ৰাইভেটত চোৱা যে প্ৰাইভেটত কিমান 20 পাৰ্চেণ্টাইলত কিমান আহিছিল 27, মানে 27 পালেহে প্ৰাইভেট মানে মেনেজমেন্ট কোটাত এডমিশ্যন ল'ব পাৰিছিল। আৰু SC ST OBC NCL কেণ্ডিডেট 18 পাৰ্চেণ্টাইল মানে 26 নম্বৰ হৈ পালে মানে এইবিলাক কেটেগৰীৰ কেণ্ডিডেট প্ৰাইভেট মেনেজমেন্ট কোটাত ল'ব পাৰিছিল। দিব্যাংগ কেণ্ডিডেট 15 পাৰ্চেণ্টাইলত কিমান নম্বৰ আহিছে চোৱা 25 নম্বৰ পাব লাগিছিল তেতিয়াহে মানে এলিজিবল হৈছিল। তো তোমালোকে এইখিনি বুজি পাইছা। আৰু চোৱা ইয়াতে কি কৈছে জেনেৰেল ইডব্লিউএছ কেটেগৰীৰ 18 পাৰ্চেণ্টাইলত কিমান আহিছে 26, 15 পাৰ্চেণ্টাইলত নম্বৰ কিমান আহিছে পৰীক্ষাত 25 আৰু 15 পাৰ্চেণ্টাইলত 25 আহিছে। ইয়াতে চোৱা এতিয়া চোৱা এই মেনেজমেন্ট কোটা কি কৰে 50% ডাইৰেক্ট কলেজে এডমিশ্যন দিব পাৰে, কিন্তু এন্ট্ৰেন্স পৰীক্ষাৰ ইমান নম্বৰ যিখিনি মই কৈছো ইমান নম্বৰৰ ভিতৰত পাব লাগিব। যদি কম পায় যদি কলেজে এডমিশ্যন দিয়ে কিন্তু সেই কেণ্ডিডেটৰ ৰেজিষ্ট্ৰেশ্যন নহ'ব, পিছত বিপদত পৰিব 100%। তোমালোকে এইটো ভাবি মানে মনত ৰাখিবা। বহুত কলেজে ক'ব আহা এডমিশ্যন দিম, পিছত কিন্তু প্ৰব্লেম হ'ব। চ' আৰু এই 50% এইখিনি কোনে দিব চৰকাৰৰ মানে যিটো কাউন্সিলিং বোৰ্ড আছে বা কাউন্সিলিং কৰিব সিহঁতে মানে 50% মানে চিলেকশ্যন কৰি দিব। কলেজে জিএনএম নাৰ্ছিং কলেজে কি কৰিব পাৰিব যে মই 50% চাপোজ 50টা চিট আছে এখন জিএনএম ট্ৰেইনিং চেণ্টাৰত প্ৰাইভেটত, তেতিয়াহ'লে সিহঁতে কিমান দিব পাৰিব 25 জনক এডমিশ্যন দিব পাৰিব। আৰু 25 জনে কি কৰিব 25 জনক চৰকাৰৰ ফালৰ পৰা মানে চিলেকশ্যন কৰি দিব। এনেকুৱা চিষ্টেম কৰিছে আজিকালি। তো এইখিনি বুজি পাইছে। আৰু তোমালোকক এটা ইম্পৰ্টেন্ট পইণ্ট জনাই দিব বিচাৰিছো, যদি জিএনএম বিএছচি নাৰ্ছিং ডি ফাৰ্ম কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষাৰ কিতাপ ল'ব বিচাৰিছে ল'ব পাৰিবা। চোৱা জিএনএম নাৰ্ছিং কোৰ্ছৰ কিতাপ আছে 6000তকৈ অধিক প্ৰশ্ন উত্তৰ আছে। এতিয়া বৰ্তমান যিখন আপডেট কিতাপ আছে তাতে গণিত, বিজ্ঞান, ইংৰাজী আৰু এন্ট্ৰেন্স পৰীক্ষাৰ চিম্পল কুৱেশ্যন পেপাৰ পাই যাবা। বহুতে লৈছে, তোমালোকে চাই থাকা। যেতিয়া পৰীক্ষা হ'ব হোৱাৰ পিছত তোমালোকে ভিডিঅ' পাবা, যিবিলাক কেণ্ডিডেট চিলেকশ্যন হ'ব মই ভিডিঅ' দিম, সিহঁতে ফিডবেক দিব। যোৱা বছৰো দিছিল কিন্তু তোমালোকক মানে হোৱাটছএপৰ মানে স্ক্ৰীনশ্বট বিলাক দেখাইছিল, কিন্তু এতিয়া ভিডিঅ' দিম তোমালোকে চাই থাকা। যিসকলে মানে পঢ়িব বিচাৰিছে এতিয়াৰ পৰা যদি সেলফ ষ্টাডি কৰা কিতাপখন লৈ ষ্টাডি কৰা আৰু অনলাইন মক টেষ্ট প্ৰেক্টিচ কৰা, কাৰণ আমি সম্পূৰ্ণ গাইড কৰো।
ফৰ্ম ফিলআপ চলি আছে ইয়াৰ পৰা লৈকে এডমিশন লৈকে যেতিয়ালৈকে এডমিশন সম্পূৰ্ণ নহয় ষ্টেপ বাই ষ্টেপ গাইড কৰা হ'ব তোমালোকে এই চেনেলতে ভিডিঅ' পাবা তোমালোকে চাই থাকা যদি কিতাপখন লাগে যোগাযোগ কৰিবা আৰু যদি তোমালোকে সেলফ ষ্টাডি নিজে আৰম্ভ কৰিছা কৰি থাকা আৰু আমাৰ গ্ৰুপৰ পৰা কিমানজন পাই তোমালোকক মই ভিডিঅ'ৰ জৰিয়তে জনাই দিম প্ৰত্যেক বছৰে পাই আছে